नमः रामचंद्राय मृदुमतिर्भासिनि शम्य संतापतराय तस्मै श्री गुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरुदेव परम ब्रह्म तस्मै श्री गुरुवे नमः। अखंड मंडलाकारं वृत्तं जनो चराचरं तत्परदं दर्शितं जन तस्मै श्री गुरुवे नमः। न गुरुरधिकं तत् न गुरुरधिकं तप तत्त्वज्ञानत परं नास्ति तस्मै श्री गुरुवे नमः। मन्माथ श्री जगन्नाथ मद्गुरु श्री जगद्गुरु मदात्मा सर्वभूतात्मा तस्मै श्री गुरुवे नमः। गुरुरादिनाथ श्री गुरु परम देवतम गुरु परं नास्ति तस्मै श्री गुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। आमी श्री श्री राम ठाकुर श्री श्री चैतन्यदेवर श्री श्री कबल्लनाथ आमार गुरुजनार 27तम आमी उत्सव पालन करिছোঁ। আজি मरान हाटखोलात এই पवित्र मन्दिरत मरान तथा यार आखे पाखे थका विभिन्न आमार गुरु भाटा गुरु भग्नीगण जो 16 तारिखर পৰা आमार अधिवास और मंगल कीर्तन विभिन्न धৰণৰ সংকীৰ্তনৰ माध्यमेৰে আজি আমি দ্বিতীয় দিনা आमार आज সংকীৰ্তন और श्री सत्यनारायण पूजा এই पूजा भागी आमी কৰিবৰ কাৰণে আজি बहुत भक्त वैष्णवर इयात उपस्थितित आमी আজি এই श्री श्री गुरुजनार श्री श्री राम ठाकुर गुरुदेवर आमी আজি पूजा अर्चनार माध्यमेरे সংকীৰ্তনৰ माध्यमेरे एक भक्ति अचलर सकलो भक्त वैष्णवসকলৰ उपस्थितित आमी সকলো কামবিলাক আজি সুচাৰু ৰূপে সমাপন কৰিব লৈছোঁ। আৰু কিছুক্ষণৰ পাছতে ঠিক 7টা বজা 6:30 7টা বজাৰ লগে লগে আমাৰ সংকীৰ্তন সমাপন হোৱাৰ পাছত সত্যনাৰায়ণ পূজা আৰু সত্যনাৰায়ণ পূজাৰ পাছতে আমি 9:30 মান বজাত आमार महाप्रभुर प्रसाद वितरण और भोग प्रसाद वितरण हब और उद्यापन पातिबर कारण मरानबासीर सकलो राइजे आमाक विभिन्न धৰণৰ সহায় সহযোগ কৰিছে। বিশেষকৈ আমাৰ গুৰু ভাটা গুৰু ভগ্নীগণ আমি ইতিমধ্যে আপোনালোকৰ মাধ্যমত এটা কথা জনাব পাৰিছোঁ যে আমাৰ বহু কষ্টেৰে আমি আমাৰ গুৰু ভাটা গুৰু ভগ্নীগণ সকলোৰে প্ৰচেষ্টাত আজি এই राम ठाकुर सेवा समितिर आमार जी मंदिर এই মন্দিৰটো আমি प्रस्तुत কৰি উলিয়াইছোঁ আৰু কিছু কাম বাকি আছে। আমি গুৰু ভাটা গুৰু ভাগ্নীসকলক আহ্বান কৰিছোঁ যে আপোনালোকৰ দান বৰঙণিৰে আমি যাতে ইয়াৰ যিখিনি কাম আধৰুৱা হৈ আছে এই কামখিনি আমি সমাপন কৰিব পাৰোঁ তাৰেই কামনাৰে আমি গুৰু ভাটা গুৰু ভগ্নীগণ আৰু মৰাণ ৰাম ঠাকুৰ আঞ্চলিক সমিতিৰ সকলো কাৰ্যকৰ্তা যিসকল ভক্ত বৈষ্ণৱ যিসকলে আছিল গুৰু ভাটা গুৰু ভগ্নীগণ যিসকলে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আমালৈ আগবঢ়াইছে তেখেতসকললৈ শ্ৰী শ্ৰী ৰাম ঠাকুৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যে সকলোকে অসমবাসীৰ শান্তি হোক অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি কৃষ্টিৰ লগত একাত্ম হৈ পিনে শ্ৰী শ্ৰী ৰাম ঠাকুৰৰ শ্ৰীচৰণত একাঞ্জলি পুষ্পাঞ্জলিৰে আমি প্ৰাৰ্থনা জনাওঁ যে অসমখনৰ সৰ্বাংগীন মংগল হোক আৰু উৎসৱ प्रत्येक बছৰে पालन करूँ। এই বছৰো আমি जगत मंगलार्थे এই সংকীৰ্তনৰ মাধ্যমেৰে সকলো মানৱ জাতিৰ মাজত এক শান্তি আৰু সম্প্ৰীতি আৰু সমৃদ্ধিৰ মাজত যাতে অসমখনক আগুৱাই লৈ যাব পৰাৰ ব্যৱস্থা হোক তাৰেই শ্ৰী প্ৰভুৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ।
ধন্যবাদ।